নমস্কাৰ, মই জয়া মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু এতিয়া মাইনাক মানে আনিব যাম। 3:30 হৈছে আৰু মাইনাক গাড়ীৰ পৰা নমাম। আজি যিহেতু মাইনা ছেকেণ্ড এক্সামৰ ৰিজাল্ট দিছে, গতিকে তাইনো কি কয়, তাইক মই ক'ম পৰীক্ষা কি কৰিছে আৰু ৰিজাল্ট কেনেকুৱা কৰিছে আপোনালোকক বাৰু দেখুৱাম। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। যদি ভাল লাগে লাইক এটা নিশ্চয় কৰিব, শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। যদি কোনোবা নতুনকৈ চেনেলটোত ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। বলক তেতিয়াহ'লে পলম নকৰি ভিডিঅ'ৰ মাজলৈ যাম। আৰু এইখন গাড়ী আহিছে। পৰীক্ষাটো কিয় ইমান বেয়া হ'ল সেইটো কোৱাচোন। পৰীক্ষাটো কিয় ইমান বেয়া হ'ল, ৰিজাল্টটো কোৱা। নাই ৰিজাল্ট বেয়া হ'ব লাগিছিল নে ভাল হ'ব লাগিছিল? কি হ'ব লাগিছিল? 100%। মই তোমাক জকিং কৰিলোঁ দেখিছে। কি লিখছি কোৱাচোন। ৰিমাৰ্কছটো কি লিখিছে? কি লিখিছে এইটো তুমি যে কৈছা কিবা এক্সিলেণ্ট কি লিখছি? কি লিখছি চব? পাৰ্চেণ্টেজ 100। ইংলিছত চবতে ফুল মাৰ্ক আছে, হয়নে নাই? এইটোতো এলফাবেট মতেহে যায় ন, CBSE এলফাবেট মতেহে হয়। এক্সিলেণ্ট পাৰফৰ্মেঞ্চ কিপ ইট আপ, তাৰমানে কি বা? মইতো ইংলিছ নাজানো। হয় নেকি? আজি যিহেতু মাইনাৰ স্কুল আছিলে আৰু ৰিজাল্টটো দিছে ছেকেণ্ড এক্সামৰ। ৰিজাল্টটো দিলে, ৰিজাল্টটো বাৰু আমি আনিছোঁ, তাই গম পোৱা নাছিলে মানে কেনেকুৱা হৈছে, আৰু সেইবাবে মই তাইক অকণমান ভয় খুৱালোঁ। তথাপিও তাই মোক কৈছে এক্সাম এক্সিলেণ্ট হোৱা বুলি, যেতিয়া এক্সাম দি আহিছিলে। তথাপিতো তাই যিহেতু লাষ্টৰ ফালে 3টা ছাবজেক্ট ভালদৰে দিব নাপালে, জ্বৰ হৈছিলে। আপোনালোকে নিশ্চয় মোৰ ভিডিঅ' যদি আগতে চাইছে ব্লগত গম পাইছে। তথাপিও ঠিকেই আছে। আৰু তেতিয়া ভিডিঅ' কৰা নহ'ল, আৰু এতিয়া ধৰিছোঁ ভিডিঅ'টোত। এয়া আটা মাৰি আছোঁ। মায়ে কৈছে শুকান ৰুটি খাব। আৰু এইফালে মাইনাই মানে কিবা কিবি বনাই আছে ক্লেৰ। এইটো হাঁহ বনাইছে, এটা কুকুৰ বনাইছে, আৰু এইটো কি মিকি মাউচ নে কিবা বনাইছে নাজানো, বনাইছে তাই। মই ভাবিলোঁ অকণমান ফটো কৰি থৈ দিওঁ, মেমৰি হিচাপে থাকি যাব। আৰু এইফালে মই যে আটা মাৰিছিলোঁ, আটা বনালে এনেকুৱাই, তাইকো 2খন বা 3খন লাগিব, কাৰণ তাই আটা খেলি বহুত ভাল পায়। এয়া আটাৰে চেপ দি বনাই, মানে এয়া কুকুৰটোৰ চেপ দি এয়া বনাই আছে। আৰু এইখিনি বনোৱা হ'লে মোক কামুৰিব যে, এইখিনি ভাজি দিব লাগিব। আৰু তাই এনেকৈ বনাই আছে, বনাই থাকক বাৰু। তাইও ব্যস্ত হৈ আছে, নহ'লে মোক আটাখিনি বেলিব নিদিয়ে, বা মণি হ'লেও তাই বেলিব নিদিয়ে। মণিৰ পৰা বেলনাখন কাঢ়ি লৈ আনিব, মানে মণিৰ লগত যুদ্ধ কৰি থাকিব। সেইকাৰণে মানে তাইক আগতে দিছোঁ, তাই আগতে কৰি দিব। আৰু ভাল বস্তু এটা আপোনালোকক দেখুৱাম, আৰু চাব নেকি কি কৰি আছে আমাৰ আঞ্জা এটা পাৰ্টি। এইটো চাওক, এইটো দেখিছেনে? কালি কিন্তু আমি ছাতত বগৰী পাৰ্টি কৰিম ন। আৰু এতিয়া কি গধূলি, আৰু চাওক আমাৰ দেখা পাইছেনে? মই অকণমান দূৰৰ পৰা দেখাই দিছোঁ। এইয়া পাৰ্টি, আঞ্জা কাটা পাৰ্টি। আৰু সেইটো পলালা। আৰু এয়া ভণ্টিয়ে বেলি আছে আটাখিনি, আৰু তাই বেলা হ'লে মই আটাখিনি বনাম। এইফালে বনাব মাংস, আৰু মাংসখিনি ভাইটিয়ে কৈছে ই বোলে চৌকাতে বনাব। আৰু সেইদিনাখন যে ব্লগত দেখুৱাইছিলোঁ নতুন চৌকাটো বনাইছোঁ, আজি নতুন চৌকাটো বনাব। আৰু সেয়ে গোটেইখিনি যোগাৰ কৰি দিছোঁ। আৰু সি এইফালে কেৰাহী বহাই দিছে। গতিকে মাংসখিনি খৰিতে বনাব, আৰু খৰিত বনালে মাংস খাবলৈ বহুত সোৱাদ হয়। আৰু যোনে যোনে খৰিত বনাই জানেই আৰু সেইটো কথা। আৰু সি কৈছে কি, মানে জুই পোৱাবৰ কাৰণে জুই ধৰিছিলোঁ, সি কৈছে ইয়াতে বনাম। আৰু সি ধুনীয়াকৈ ইয়াতে লাইট এটা দি আৰু মাংসখিনি ইয়াতে বনাবৰ কাৰণে কেৰাহীটো ইয়াতে বহাই দিছে।
আৰু এইটো খৰিত বনোৱা কৰাহীয়ে হয়। মই এনেকৈ বনোৱাৰ পিছত কেতিয়াবা যদি বনাই আৰু বনোৱাৰ পিছত ডাঙৰ হয় কৰাহীখন, কিন্তু এনেও ডাঙৰ কৰাহীত বস্তু বনাবলৈ খুব ভাল লাগে। মই বেলেগৰ কথা নাজানো, কিন্তু কৰাহীখন ডাঙৰ হ'লে মানে বস্তু লৰা চৰা কৰিবৰ কাৰণে ভাল। আমাৰ কৰাহীবিলাক দেখিছেই কিজানি প্ৰায় ডাঙৰেই কৰাহীবিলাক। আৰু এয়া ই বনাই আছে, মই বোলো অকণমান ভিডিঅ' কৰিলোঁ আৰু ৰেচিপিটো শ্বেয়াৰ কৰি দিলোঁ। এয়া খৰিত বনাই আছে, জুই একেবাৰে পূৰা জুই উঠাই দিছে, কাঠ খৰি। খৰি আছে আমাৰ বাৰু, খৰি থাকিলেও খৰি তেনেকৈ বনোৱা নাযায়, কিন্তু ভাইটি যেতিয়া ইয়াতে বহিছে জুই ধৰি, সেইকাৰণে সি ইয়াতে খৰিতে বনালে একেলগে। আৰু সি বনাইছে, গোটেইখিনি যা যোগাৰ আনি দিছোঁ। ই কিন্তু বনাই আমাৰ, ই মানে বনোৱাত ভাল, তাক কেৱল যা যোগাৰখিনি কৰি দিব লাগে। সি নিজে বনাই খোৱা মানুহ ব্যস্ত হৈ থাকিলে সি নিজে এনেদৰে বনায় আৰু বেলেগকো বনাই খুৱায়। আৰু ই মাংসত পূৰা মছলা দি আছে, আৰু ই বনাই থাকক এনেকৈ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এয়া মাংস পূৰা উতলি আছে, আৰু এইবাৰ এনেকৈ ইয়াতে বনাইছে যিহেতু, আৰু মই ভাবিলোঁ এইখিনি আঞ্জাখিনি নমাই দিলোঁ কৰাহীটোৰ পৰা। আৰু এতিয়া আনি থলোঁ ঘৰত, এয়া মাংস ৰেডি হৈ গ'ল। আৰু মই আটাখিনি বনাম এতিয়া গেছত, সেইখিনি আৰু দেখুৱাই নাথাকোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে, আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকক আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে, নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ। বাই বাই।